হেল্ল' নমস্কাৰ সকলোকে কুমৰিক চুডুং আপুঙাম অহা শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক যিবোৰ পৰীক্ষাৰ ফলাফল সেইটো যাতে আপোনালোক সকলোৰে ভাল হওক তাৰ কাৰণে দুৰ্গা দেৱী মাৰ চৰণত প্ৰথমতে মই প্ৰণাম কৰি লৈছোঁ। এতিয়া আহিছোঁ মেইন টপিকটোলৈকে। এটা বহুতেই ভাল খবৰ, যিহেতু মামাই ইতিমধ্যে ADRE গ্ৰেড 3 গ্ৰেড 4 লিখিত পৰীক্ষাৰ ফলাফল লগতে স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ পৰীক্ষাৰ ফলাফল লগতে আমি খুবেই লাগি থকা আমাৰ যিটো আসাম পুলিচৰ SI আৰু ABUB লগতে ফায়াৰমেন আৰু লগতে যিটো আমাৰ কামাণ্ডো ইত্যাদি সকলোবিলাকৰ যিটো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গতিকে আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ কথা মই জনাম। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি ভাল লাগে, লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। লগতে নতুনকৈ যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ মই পেপাৰ এখনত লিখি আনিছোঁ ডেটখিনি। এতিয়া আহিছোঁ মই প্ৰথমতে ADRE গ্ৰেড 3 গ্ৰেড 4 যিটো ৰিজাল্টৰ ঘোষণাৰ ডেট, সেইটো অহা 10 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব। আপোনালোকে 10 অক্টোবৰলৈকে ৱেইট কৰক, বেছি দিন নায়েই আৰু। ADREৰ যিখিনি ভাইবা দি থোৱা আছে গ্ৰেড 3 গ্ৰেড 4 প্ৰায় 12,600টা পষ্ট আছিলে। গতিকে সেইটো ৰিজাল্ট 10 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব, আপোনালোকে মনত ৰাখক। তাৰপিছতে আহিছোঁ DME DHS টেকনিকেল আৰু নন টেকনিকেল যিটো পষ্ট আছিলে, সেইটো আপোনাৰ 12 অক্টোবৰ দুদিনৰ পাছত মানে 10 তাৰিখৰ পৰা 12 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব। মেডিকেলৰ যিটো এক্সাম দিয়া আছিলে, গতিকে সেইটোৰ ৰিজাল্টটো 12 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব, চেকআউট কৰি ল'ব। লগতে ইয়াৰ পাছত আহিছোঁ এলিমেণ্টাৰী টিচাৰ, যিটো প্ৰাথমিক লেভেলৰ যিটো টিচাৰ পষ্ট, সেইটো আপোনাৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি CM ছাৰে ডেটটো ডিক্লেয়াৰ কৰিছে। তাৰ আগতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰটো আপোনাৰ 15 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব বুলি কৈছে। যিহেতু এলিমেণ্টাৰী টিচাৰৰ ক্ষেত্ৰত বা গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যাতে অভাৰলেপিংটো নহয়, তাৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেটটো আগতীয়াকৈ, এলিমেণ্টাৰী টিচাৰৰ আগতীয়াকৈ মানে ঘোষণা কৰা হ'ব বুলি CM ডাঙৰীয়াই একদম ডাইৰেক্টলি তেনেকেই কৈছে। তাৰপিছত এতিয়া আহিছোঁ আমাৰ অসম পুলিচৰ যিটো ৰিজাল্ট, সেইটো SI ৰিজাল্টটো ঘোষণা কৰা হ'ব 10 অক্টোবৰ তাৰিখে। এটা ভাল খবৰ সকলোৰ কাৰণে। লগতে যিটো APRৰ যিটো ফায়াৰ ব্ৰিগেডৰ যিটো পষ্টবিলাক 10 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব বুলি কৈছে। আৰু লগতে ABUBত উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰাৰ কাৰণে এটা বাধা আৰোপ কৰিছে বুলি কৈছে। গতিকে সেইটোৰ কাৰণে সেইটো অহা 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত সেইটো ঘোষণা কৰা হ'ব। যিহেতু CM ডাঙৰীয়াই কৈছে যে অহা 25 নহ'লে 26 তাৰিখৰ ভিতৰত গোটেইখিনিৰ যিটো নিযুক্তি পত্ৰ, সেই প্ৰপত্ৰটো প্ৰদান কৰিম বুলি কৈছে। গতিকে আমাৰ কাৰণে ভাল খবৰ সকলোৰ কাৰণে। যিটো ABUB সেইটো মাহতে শেষ হ'ব। লগতে যিটো নৱেম্বৰ মাহত যাতে চাকৰিবিলাকত যাতে যোগদান কৰিব পৰাকৈ অহা 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত মানে নিযুক্তি পত্ৰখিনি প্ৰদান কৰিম বুলি কোৱা আছে। গতিকে সেইটোৰ কাৰণে আমি এক্সাইটেড হৈ আছোঁ সকলোৱে। আকৌ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আকাৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।